মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ কিতাপত প্ৰথম নম্বৰ যিটো পাঠ আছে, পাঠ নং 1 আমাৰ সামাজিক পৰিৱেশ। এই পাঠটোৰ মই ইয়াত যিখিনি অকল ক্ৰিয়াকলাপ আৰু প্ৰশ্ন উত্তৰ আছে, অকল সেইখিনি মই ইয়াত আলোচনা কৰিম। তোমালোকৰ 3 নম্বৰ পৃষ্ঠাত আছে ক্ৰিয়াকলাপ 1। ইয়াত দিয়া আছে তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। এতিয়া প্ৰথম দিছে আমাৰ শিক্ষক বিদ্যালয়ৰ লগত জড়িত হৈ আছে। শিক্ষক কোনটো অনুষ্ঠানৰ লগত জড়িত হৈছে বিদ্যালয়। পশু চিকিৎসক পশু চিকিৎসালয়ৰ লগত জড়িত হৈ আছে। ডাকোৱাল বা পিয়ন ডাকঘৰৰ লগত জড়িত হৈ আছে, বা ডাকঘৰৰ লগত আৰু জড়িত হৈ আছে পোষ্টমাষ্টাৰ। গ্ৰন্থাগাৰী পুথিভঁৰাল বা গ্ৰন্থাগাৰ মানে পুথিভঁৰালেই হয়। তাৰপিছত আৰক্ষী চকীৰ লগত জড়িত হৈ আছে। নাৰ্ছ আৰু ডাক্তৰ চিকিৎসাৰ লগত ইয়াত ডাক্তৰো দিয়া নাই যদিও নাৰ্ছ চিকিৎসাৰ লগত জড়িত হৈ আছে আৰু ডাক্তৰো চিকিৎসালয়ৰ লগত জড়িত হৈ আছে। বেংক মেনেজাৰ বেংকৰ লগত, উকিল আদালতৰ লগত, অগ্নি নিৰ্বাপক কৰ্মী অগ্নি আৰু আপতকালীন সেৱা আস্থানৰ লগত জড়িত হৈ আছে। চিকিৎসক চিকিৎসালয়। তাৰপিছত ন্যায়ালয়ৰ লগত জড়িত হৈ আছে আৰু উপাচাৰ্য বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ আছে। ক্ৰিয়াকলাপ 2 তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। এতিয়া প্ৰথম বৃত্তিধাৰী দেখাইছে খেতিয়ক। এই ছবিটো হৈছে খেতিয়কে কি কৰে? শস্য উৎপাদন কৰে। এজন হৈছে ইলেক্ট্ৰিচিয়ান, তেওঁ বৈদ্যুতিক তাঁৰৰ সংযোগ আৰু বৈদ্যুতিক আহিলাৰ মেৰামতি কৰে। তাৰপিছত দিয়া আছে আমাক ৰাজমিস্ত্ৰীয়ে পকীঘৰ সাজে বা বান্ধে আৰু পকীঘৰৰ মেৰামতি কৰে। পাইপ মিস্ত্ৰী কি কৰে? পানীৰ পাইপ সংযোগ কৰে বা পাইপ সংযোগ কৰে আৰু পাইপৰ মেৰামতি কৰে। চাফাই কৰ্মীয়ে কি কৰে? চাফাই কাম কৰে। মোবাইল মেৰামতিকাৰী কি কৰে? মোবাইলৰ মেৰামতি কৰে। এতিয়া আমি অনুশীলনলৈ যাওঁ। ইয়াত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গুগল চিনটো পূৰ কৰা। কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সেৱা আগবঢ়ায়? ইয়াত দিয়া আছে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ, চিকিৎসালয়, আৰক্ষী চকী আৰু বেংক। এতিয়া জুই লাগিলে কোনে জৰুৰীকালীন সেৱা আগবঢ়ায়? অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ। এইটো আমাৰ শুদ্ধ হ'ব। ইয়াত এইটো 1 নম্বৰটো আমি গোল চিন দিব লাগিব। তোমালোকে 1 নম্বৰটো গোল চিন দিব লাগিব। তাৰপিছত দিছে আমাক খ নম্বৰটো, কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা কৰি ৰখা কাম আৰু ধনৰ লেনদেন কৰে? এতিয়া ইয়াত দিছে আৰক্ষী চকী, চিকিৎসালয়, বেংক, পুথিভঁৰাল। এতিয়া কোনটোৱে ঋণ প্ৰদান কৰিব, ধন জমা ৰখা কাম কৰিব? বেংকে। 3 নম্বৰটোত আমি ইয়াত গোল চিন দিব লাগিব। তাৰপিছত দিছে আমাক তলৰ কোনগৰাকীয়ে পকীঘৰ সজা মেৰামতি কৰা কাম কৰে? কাঠমিস্ত্ৰী, ৰং মিস্ত্ৰী, ৰাজমিস্ত্ৰী আৰু পাইপ মিস্ত্ৰী। এতিয়া পকীঘৰ সজা মেৰামতি কৰা কাম কোনে কৰে? ৰাজমিস্ত্ৰীয়ে কৰিব। গতিকে ইয়াতো আমাৰ 3 নম্বৰটোত আমি গোল কৰিব লাগিব। তোমালোকে 3 নম্বৰটোত এইটো গোল কৰিবা। তাৰপিছত দিছে আমাক 2 নম্বৰ উত্তৰ লিখা। সমাজৰ প্ৰাথমিক গোটটো কি? তোমালোকে পাঠটোত পঢ়িলে গম পাবা সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। 2 নম্বৰ প্ৰশ্ন, সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা এটা উৎসৱৰ নাম। সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱৰ নাম হ'ল ভোগালী বিহু। তাৰপিছৰ প্ৰশ্ন আমাক গ নম্বৰটো, ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? ষ্টেডিয়াম খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা কৰিবলৈ, দৰ্শকৰ বাবে আসন বা গেলেৰীৰ ব্যৱস্থা কৰিবলৈ ষ্টেডিয়াম ব্যৱহাৰ কৰা হয়। তাৰপিছৰ প্ৰশ্ন ঘ নম্বৰটো, পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা কৰি দিয়ে। পুথিভঁৰালৰ পৰা কিতাপ পত্ৰ ঘৰলৈ আনিও ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে। তাৰপিছৰ প্ৰশ্ন ঙ নম্বৰটো, ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? ডাকঘৰৰ যোগেদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদানৰ ব্যৱস্থা কৰা হয়। প্ৰথম 6 নম্বৰ প্ৰশ্ন, চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? উত্তৰটো হ'ব চিকিৎসালয়ৰ ৰোগীৰ ৰোগ নিৰ্ণয়, ৰোগৰ চিকিৎসা আৰু স্বাস্থ্যসেৱা প্ৰদান কৰা হয়। তাৰপিছত দিছে আমাক খালী ঠাই পূৰ কৰা। ক নম্বৰ দিছে আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল আৰক্ষী চকী। তাৰপিছত দিছে পশু চিকিৎসালয়ত পশু পক্ষীৰ চিকিৎসা কৰা হয়।
গ্ৰন্থাগাৰী গ্ৰন্থাগাৰত থাকে। গ্ৰন্থাগাৰী গ্ৰন্থাগাৰ মানে হ'ল পুথিভঁৰাল। 4 নম্বৰ প্ৰশ্ন দিছে আমাক, পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। তোমালোকে পাঠত চিকিৎসালয়, বেংক, বজাৰ, এইখিনি তোমালোকে অনুষ্ঠান পাইছা, ডাকঘৰ আছে, তাৰপিছত কোনোবা এটা টোকা প্ৰস্তুত কৰিব লাগে। এতিয়া ইয়াৰ উত্তৰত মই এটা টোকা প্ৰস্তুত কৰিছোঁ বেংকৰ বিষয়ে। তোমালোকে বেলেগো লিখিব পাৰা, বজাৰ লিখিব পাৰা, ডাকঘৰ লিখিব পাৰা, চিকিৎসালয় লিখিব পাৰা, কিন্তু ইয়াত মই বেংকৰ বিষয়ে লিখিছোঁ। যোৱা সপ্তাহত মই দেউতাৰ লগত যোৰহাট জিলাত থকা এটা বেংকলৈ গৈছিলোঁ। বেংকত মই বহুতো মানুহৰ ভিৰ দেখিবলৈ পাইছিলোঁ। বেংকৰ ভিতৰত কেইবাটাও কাউণ্টাৰ আছিল। প্ৰতিটো কাউণ্টাৰত বেলেগ বেলেগ বেংকৰ সম্বন্ধীয় কাম কাজ চলি আছিল। কাউণ্টাৰবোৰত মানুহৰ দীঘলীয়া শাৰী আছিল। বেংকত এজন মুখ্য পৰিচালক আছিল। বেংকত নগদ টকা জমা কৰা, জমা হৈ থকা টকা উলিয়াই অনা, ধন স্থানান্তৰ কৰা, ঋণ প্ৰদান কৰা, চেক সংগ্ৰহ কৰা আদি কামবোৰ চলি আছিল। বেংকৰ প্ৰতিজন বিষয়াই সুন্দৰকৈ নিজৰ কৰ্তব্য পালন কৰি আছিল আৰু তেওঁলোকৰ আচৰণ খুব ভাল আছিল। মই এনেকৈ লিখিছোঁ, তোমালোকে অন্যান্য ধৰণেও এইটো উত্তৰ লিখিব পাৰা। 5 নম্বৰ প্ৰশ্নটো দিছে আমাক, উৎসৱ পৰৱৰ জৰিয়তে সামাজিক একতা কেনেকৈ বৃদ্ধি পায় লিখা। এতিয়া আমি উত্তৰত লিখিছোঁ, উৎসৱ পৰৱৰ জৰিয়তে সমাজৰ সদস্যসকল মিলিত হয় মানে তেওঁলোক লগ লাগে। সমাজৰ লোকসকলে উৎসৱ পৰৱত সহায় সহযোগিতা আগবঢ়ায়। সকলোৱে মিলা প্ৰীতিয়ে উৎসৱত অংশগ্ৰহণ কৰাৰ ফলত সমাজৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক মধুৰ হয় মানে উন্নত হয় বা ভাল হয়। ইয়াৰ ফলত সমাজৰ লোকসকলৰ মাজত একতা বৃদ্ধি পায়। 6 নম্বৰ প্ৰশ্নটো, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল, মানুহে সমাজ পাতি বাস কৰে। এজন শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। মৰম চেনেহ, সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ পৰিয়ালতে হয়। সেইবাবে সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ পিছত মই তোমালোকক এই পাঠটোৰ পৰা আহিব পৰা কিছুমান অতিৰিক্ত প্ৰশ্ন দিছোঁ, যিটো পাঠটোৰ ভিতৰত আছে, যিখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত হয়তো আহিব পাৰে আৰু তোমালোকে সেইখিনি প্ৰশ্ন চাব পাৰিবা। এতিয়া প্ৰথম প্ৰশ্নটো মই অতিৰিক্ত হিচাপে দিছোঁ, কেইটামান অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা। উত্তৰটো হ'ব বেংক, আৰক্ষী চকী, চিকিৎসালয়, ডাকঘৰ, পুথিভঁৰাল, বিদ্যালয়, বজাৰ, পশু চিকিৎসালয় আদি। এইবোৰ হ'ল অনুষ্ঠান প্ৰতিষ্ঠান। তাৰ পিছৰ প্ৰশ্নটো মই দিছোঁ, বৃত্তি বা জীৱিকা কাক বোলে। এইটো তোমালোকৰ প্ৰশ্ন চাবা তোমালোকে ভালকৈ এইটো প্ৰশ্ন। যি কাম কৰি এজন ব্যক্তিয়ে অৰ্থ উপাৰ্জনেৰে নিজৰ লগতে পৰিয়ালক ভৰণ পোষণ দিয়ে, তাকেই সেই ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা বোলে। কেইটামান বৃত্তিৰ নাম লিখা। কি কি বৃত্তি হ'ব পাৰে? কৃষি, মৃৎশিল্প, শিক্ষকতা, চিকিৎসা সেৱা, বয়ন শিল্প, কমাৰ শিল্প, বাঁহ শিল্প, মৎস্য উৎপাদন, বাঢ়ৈ কাম আদি হ'ল বৃত্তি হ'ব। কেইটামান ধৰ্মীয় উৎসৱৰ নাম লিখা, যিবোৰ ধৰ্মৰ লগত জড়িত। ধৰ্মীয় উৎসৱ মানে হৈছে ধৰ্মৰ লগত জড়িত, এটা নিৰ্দিষ্ট ধৰ্মৰ মানুহে পালন কৰে। দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি। যেনে ঈদ মুছলমানসকলে পালন কৰে, এইটো ধৰ্মৰ লগত জড়িত। বৰদিন খ্ৰীষ্টানসকলে পালন কৰে। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, সাঙুৰি লোৱা বা হাদাৰী কাক বোলে। এতিয়া সাঙুৰি লোৱা, এইটো মই সাঙুৰি লোৱা বুলিয়ে শুনিছিলোঁ, কিন্তু হাদাৰী বুলি মই পোৱা নাছিলোঁ। এবাৰ প্ৰথম পাইছোঁ মই হাদাৰী বুলি। সাঙুৰি লোৱাটোকে হাদাৰী বুলি কয়। এতিয়া সাঙুৰি লোৱা কাক বোলে? খেতিৰ কামত সকলোৱে মিলিজুলি বিনা বেতনেৰে সহায় আগবঢ়োৱাৰ প্ৰথাক সাঙুৰি লোৱা বা হাদাৰী লোৱা বোলে। এতিয়া বিনা বেতনেৰে মানে ইয়াত কোনো পইচা নলয়, সকলোৱে মিলিজুলি সহায় কৰি দিয়ে। ইয়াৰ জৰিয়তে খেতিৰ কামবোৰ সোনকালে সমাধা হোৱাৰ লগতে গাঁওবাসীৰ মাজত ঐক্য আৰু সংহতিও বৃদ্ধি পায়। 6 নম্বৰ প্ৰশ্ন, অতীজৰ পৰা চলি অহা কেইটামান পৰম্পৰাৰ নাম লিখা। উত্তৰটো হ'ল নামঘৰত ভাওনা সভা পতা, খেতি চপোৱাৰ পিছত ন খোৱা, ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা আদি। এইবোৰ অতীজৰ পৰা চলি অহা কিছুমান পৰম্পৰা। তাৰপিছতো
দিছোঁ মই 7 নম্বৰটো শুদ্ধ নে অশুদ্ধ লিখা। তোমালোকক এই পাঠটোৰ পৰা শুদ্ধ নে অশুদ্ধ লিখাও দিব পাৰে। আমি সকলো বৃত্তিকে সন্মান জনাব লাগে, এইটো হ'ব শুদ্ধ। তোমালোকে শুদ্ধ বুলি লিখিবা, মই ইয়াৰ ৰাইট চিন দি দিছোঁ। পুথিভঁৰালৰ পৰা কিতাপ পত্ৰ ঘৰলৈ আনি পঢ়িব নোৱাৰি বুলি কৈছে, গতিকে এইটো হ'ব অসত্য বা অশুদ্ধ। পুথিভঁৰালৰ পৰা কিতাপ পত্ৰ ঘৰলৈ আনি পঢ়িব পাৰি। গ নম্বৰটো সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল, এইটো শুদ্ধ। উৎসৱ পৰ্বত অংশগ্ৰহণৰ যোগেদি গাঁওবাসীৰ মাজত ঐক্য আৰু সংহতি বৃদ্ধি হয়, এইটো শুদ্ধ। ফাকুৱা বা হোলী হ'ল এটা ধৰ্মীয় উৎসৱ। ধৰ্মীয় উৎসৱ কৈছে, ফাকুৱা হ'ল সৰ্বভাৰতীয় ৰঙৰ উৎসৱ, ইয়াত সকলোৱে অংশগ্ৰহণ কৰে, এইটো ধৰ্মীয় উৎসৱ নহয়, গতিকে এইটো হ'ব অশুদ্ধ। ডাকঘৰত চেক প্ৰদান আৰু চেক সংগ্ৰহৰ সুবিধা দিয়া হয়, এইটো শুদ্ধ হয়, ডাকঘৰত চেক দিয়া হয়। নামঘৰ হ'ল এটা সামাজিক অনুষ্ঠান, এইটো শুদ্ধ। প্ৰাথমিক বিদ্যালয়ত এজন উপাচাৰ্য থাকে, এতিয়া উপাচাৰ্য বিশ্ববিদ্যালয়ত থাকে। প্ৰাথমিক বিদ্যালয়ত এজন প্ৰধান শিক্ষক বা এগৰাকী প্ৰধান শিক্ষয়িত্ৰী থাকে, উপাচাৰ্য থাকে, এইটো হ'ল অশুদ্ধ হ'ব। পশু চিকিৎসকে ৰোগীক চিকিৎসা প্ৰদান কৰে, মানে পশু চিকিৎসকে ৰোগী মানে হ'ল মানুহৰ কথা কৈছে। পশু চিকিৎসকে সদায় পশু পক্ষী চিকিৎসা কৰে, ৰোগীক মানুহক চিকিৎসা নকৰে, গতিকে এইটো হ'ব অশুদ্ধ। এখন বজাৰত কিনোতা আৰু বেচোতাৰ সমাৱেশ ঘটে, মানে বজাৰলৈ মানুহ কিনিবলৈ যায় আৰু কিছুমানে বিকিবলৈ যায়, এইটো শুদ্ধ। আৰক্ষীয়ে অপৰাধৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা কৰে, এইটো শুদ্ধ। এখন সমাজত বিভিন্ন বৃত্তিধাৰী লোকে বাস কৰে, এখন সমাজত বিভিন্ন বৃত্তিধাৰী লোক থাকে, গতিকে এইটো শুদ্ধ। কৃষকে শস্য উৎপাদন কৰে, এইটো শুদ্ধ। সামাজিক উন্নতিৰ বাবে আমি সমাজৰ নীতি নিয়ম আৰু আইন কানুন মানি চলিব লাগে, এইটো শুদ্ধ। ইয়াৰ পিছত তোমালোকৰ ক অংশৰ লগত খ অংশ মিলোৱা ইয়াত দিব পাৰি, এইটো পাঠৰ পৰা। ইয়াৰ মই কিছুমান দিছোঁ, ক অংশ আৰু খ অংশ ইয়াত দিছোঁ। ডাকঘৰৰ লগত কোনটো মিলিব? চিঠি পত্ৰ আদান প্ৰদান কৰা, এইটো ইয়াত মিলিব। বজাৰত কি হ'ব? বস্তুৰ কিনা বেচা চলে, গতিকে বজাৰটো আমি ইয়াত মিলাব লাগিব। বেংকত কি হ'ব? বেংকত হ'ব ধন জমা আৰু ঋণ প্ৰদান, গতিকে বেংকটো আমি ক'ত মিলাব লাগিব? এই তলত আছে। ষ্টেডিয়াম কি হ'ব? দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা। পুথিভঁৰালৰ পৰা কিতাপ পত্ৰ আদি পঢ়াৰ সুবিধা। আৰক্ষী চকীটো অপৰাধৰ অনুসন্ধান কৰিব, অপৰাধৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব। চিকিৎসালয় ৰোগীৰ ৰোগ নিৰ্ণয়, গতিকে এইটো ক'ত পৰিব? ইয়াত ৰোগীৰ ৰোগ নিৰ্ণয়।